নমস্কাৰ নিউজ 18ৰ এই বিশেষ অনুষ্ঠান কথালৈ আপোনালোক সকলোকে মই পাপৰিয়ে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু কথাত আমি আপোনালোকক কৈছোঁই যে আমি বিশেষ কিছু ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছোঁ তাৰ ভিতৰত আমাৰ কিছুমান সেগমেন্ট থাকে য'ত আমি চিকিৎসকক আমন্ত্ৰণ কৰি আনো আৰু আমাৰ কিছুমান সেগমেন্ট থাকে য'ত আমি যিসকল ব্যৱসায়ী আছে তেওঁলোককো আমন্ত্ৰণ কৰি আনিছোঁ বা বিশিষ্ট যিসকল ব্যক্তি থাকিব আমি তেওঁলোকক আমন্ত্ৰণ কৰি আনিম আৰু আমাৰ প্ৰচেষ্টা সদায় এটাই যে ইয়াৰ দ্বাৰা যাতে সকলো উপকৃত হয় এতিয়া আজি বিষয়টোৱে হৈছে আসলতে আমাৰ উঠি অহা চামে আমি কেৱল চাকৰিমুখী নহয় আমি যদি ব্যৱসায় এটাও আৰম্ভ কৰোঁ আমি কম এটা ষ্টাৰ্টআপেৰেও যদি আমি আৰম্ভ কৰোঁ আমি এক বিশাল ব্যৱসায় কৰিবলৈও পাৰোঁ গতিকে সেই ব্যৱসায় প্ৰতি সাধাৰণতে আমাৰ যুৱ প্ৰজন্মৰ এটা ভয় থাকে যে আমি কেপিটেল ক'ত পাম কেনেকৈ আৰম্ভ কৰিম বা আমি ইমান ডাঙৰ কিবা এটা হ'মগৈনে গতিকে সেই কিছু অনুপ্ৰেৰণামূলক যাত্ৰাৰ কথা জানিবৰ বাবে আমি কিছু বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনো আৰু আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ এই কথালৈ বিশেষ অনুষ্ঠানলৈ কানহায়া সোনীজীক আৰু তেখেত হৈছে মই অকণমান কৈ দিছোঁ এলগোপাল জুৱেলাৰী আপোনালোকে জানে এলগোপাল গোল্ড এণ্ড ডায়মণ্ড জুৱেলাৰী দ্য অৰিজিনেল প্ৰতিষ্ঠাপক আমি তেওঁৰ সৈতে কথা পাতিম তেওঁৰ যাত্ৰাৰ কথা পাতিম তেওঁ আৰু কি ব্যৱসায় আছে সেয়াও আমি পাতিম আহক পৰিচয় কৰাই দিছোঁ স্বাগতম অনুষ্ঠানলৈ নমস্কাৰ থ্যাংক ইউ সো মাচ দাদা আপুনি কমফৰ্ট হ'ব হিন্দী অসমীয়া অসমীয়াতে ঠিক আছে আপোনাৰ কমফৰ্ট লেংগুৱেজত আপুনি কৈ গ'লে হ'ল মই একদম ষ্টাৰ্টিঙতে আপোনাৰ পৰা জানিব বিচাৰিম যে আচলতে আমাৰ আপুনি বুজি পাইছেই চাগে আমাৰ যিটো উদ্দেশ্য হৈছে যে আমাৰ ল'ৰা ছোৱালীখিনি আমি সাধাৰণতে কি হয় যে এটা জব লাগে আমাক চাকৰি এটা লাগে আমি সেইকাৰণে পঢ়া শুনা কৰিছোঁ কিন্তু আমি এটা বিজনেছ দিও আমি ধুনীয়াকৈ আপোনালোকৰ দৰে আমি চলিব পাৰোঁ এতিয়া কিমান কষ্ট হয় বা কেনেধৰণে আৰম্ভ কৰিব পাৰি কেনেধৰণে ব্ৰেইনটো লগাব পাৰি কেনেধৰণৰ মেথমেটিক্স হয় এই গোটেইখিনি আপোনাৰ যাত্ৰাৰ পৰা আপোনাৰ জাৰ্নিৰ পৰা আমি জানিব বিচাৰিম চিয়ৰ চাওক বিজনেছ আৰু চাকৰিৰ ভিতৰত বহুতখিনি ডিফাৰেঞ্চ থাকে সেইটো চিয়ৰ আছোঁ কিন্তু সেইটোৰ মাজতে মানুহ যদি ভাবি থয় কি মই লাইফত কিবা এটা এচিভ কৰিব লাগে মই ডাঙৰ বিজনেছমেন হ'ব লাগে তো সেইটোৰ ভিতৰত কি আছে কি সেই কেতিয়া হাৰি নাযায় তো ফাৰ্ষ্ট অফ অল সেম থিংস মোৰ দেউতাৰ ওপৰত আছিল মোৰ দেউতা 1967ত অসমত আহিছে তাৰ আগত মোৰ দেউতা বিকম পাছ কৰি পেলাই হিন্দুস্তান মটৰ্ছ য'ত এম্বেছাডৰ গাড়ী বনায় তাতে চাকৰি কৰিছিলে কেলকাতাত তাতে চাকৰি কৰাৰ পিছত দেউতাৰ মনৰ এটা আশা আহি গ'ল কি নাই মই লাইফত কিবা এটা এচিভ কৰিম মই চাকৰি এৰি পেলাই নিজৰ বিজনেছ কৰিম তো 1967ত মোৰ দেউতা ককা গুৱাহাটীত আহি গৈছে ইয়াতে 8x8 স্কুৱাৰ ফিটৰ এটা সৰুকে দোকান ফেন্সি বজাৰত লৈ পেলাই কাম ষ্টাৰ্ট কৰিছে তো দেউতা সেইটো টাইমত মটো এটাই আছিল কি মই মোৰ বিজনেছত কেতিয়া বেমানি নকৰিম সদায় জেনুইন হিচাপ লৈ পেলাই মই বিজনেছ কৰিম মে বি কাষ্টমাৰৰ পৰা যোনে আমাক কিবা এটা জুৱেলাৰী বনাব দিয়ে তাৰ পৰা 2 টকা মেকিং চাৰ্জ বেছি ল'ম বাট পিউৰিটিৰ ভিতৰত কেতিয়া কম্প্ৰমাইজ নকৰোঁ তো সেইটো হিচাপতে দেউতা লাহে লাহে ষ্টেপ বাই ষ্টেপ কাম কৰি আছিলে তো সেইটো কাম কৰাৰ ভিতৰত আমি স্কুলত আছিলোঁ তেতিয়া মোৰ জন্ম 1971 ইন গুৱাহাটী তাৰপিছত আমি যেনে চলি আছোঁ ষ্টেপ বাই ষ্টেপ গৈ আছে দেউতা কি সেইটো ভিতৰত আমি সৰুৰ পৰা চাই আছিলোঁ কি দেউতা বহুত কষ্ট কৰিছে কষ্ট কৰাৰ পিছত দেউতাৰ লাইফৰ এটা এম আছিল কি মই ইমান ডাঙৰ এটা শ্ব'ৰুম বনাওঁ মোৰ গোটেই অসমত নাম হয় গোটেই ইণ্ডিয়াতে মোক চিনি পোৱা মানুহজন হয় তেনেকুৱা কাম কৰিম মই তো ঠিক আছে দেউতা কৰি আছে ইন দ্য মিন টাইম দেউতা এটা ফ্ৰেণ্ড আছে কেলকাতাত তেখেতে দেউতাক কৈছে কি তুমি জুৱেলাৰী যেতিয়া বিজনেছ কৰি আছা তো তুমি এটা জুৱেলাৰী ভেলুৱাৰ কিয় নোহোৱা সেইটো কাৰণে তোমাৰ যি সাৰ্কুলেশ্যনছ উইথ ফ্ৰেণ্ডছ উইথ কাষ্টমাৰ ৰিলেশ্যনছ বহুত ডাঙৰ হৈ যাব তো দেউতা কি কৰিলে 1983ত জুৱেলাৰী ভেলুৱাৰ কাৰণে গভৰ্নমেণ্ট অফ ইণ্ডিয়াত এটা লেটাৰ লিখিছে তাৰ পৰা এইটো লাইচেন্স আহে
তো সেইটো জুৱেলাৰী ভেলুৱাৰ হোৱাৰ পিছত দেউতা লাইচেঞ্চ আহিছে, PR ষ্ট্ৰং হৈ গ'ল, কাষ্টমাৰৰ ৰিলেশ্যনছ ভাল হৈছে। তো সেইটোৰ ভিতৰত দেউতা আকৌ আৰু এটা ষ্টেপ আগবাঢ়ি গৈছে। তো সেইটো টাইমত 1986ত বিশ্বনাথ প্ৰতাপ সিং তেখেতে ইণ্ডিয়াৰ ফাইনেন্স মিনিষ্টাৰ আছিল। তেতিয়া দেউতাৰ এই লাইচেঞ্চটো আহিছে। তো আমি যেতিয়া স্কুলিং কৰি আছিলোঁ, তো সেইটো টাইমত দেউতা জুৱেলাৰী ভেলুৱেশ্যনৰ ৰিপৰ্ট বনায়। কাৰোবাৰ ঘৰত কি জুৱেলাৰী আছে সেইটো শ্ব' অফ কৰিব লাগে, সেইটো ইনকাম টেক্সত, ৱেল্থ টেক্সত তেনেকুৱা। তো সেইটো আমাৰ ৰিপৰ্ট ইজ অ'কে। তো সেইটো টাইমত আমি কি কৰোঁ, চাই থাকোঁ দেউতা সেইটো কৰি আছে, লগত জুৱেলাৰী বিজনেছে কৰি আছে। তো কষ্ট কৰি পেলাই যোনে আগবাঢ়িব সি কেতিয়া হাৰি নাযায়। তো সেইটো কামখিনি কমপ্লিট হৈ গ'ল। তাৰপিছত 1990 দেউতা ভাবিছে ভাই যেতিয়া অসমত মোক সকলোৱে চিনি পোৱা হ'ল, বিজনেছটো মই ভাল কৰি আছোঁ, মোৰ গুডউইল বহুত ভাল হৈছে। তো ইন দ্য মেইন টাইম দেউতা এটা ষ্টেপ উঠাইছে কি এটা আমি সৰুকৈ দোকান এটা কেলকাতাত কৰোঁ। তেতিয়ালৈকে ইয়াত আপোনাৰ এই মলটো বা এনেকুৱা ডাঙৰ সেইটো হৈছে নে? তেতিয়া ডাঙৰ শ্ব'ৰুম হোৱা নাছিলে। তেতিয়া আমাৰ ফেঞ্চি বজাৰত আহমদ বিল্ডিং বুলি এটা আছে, তাতে আমাৰ এটা সৰুকৈ ৱৰ্কশ্বপ আছিল আৰু এটা শ্বপ আছিল। সেইটোৰ পৰা আমি কাম আগবঢ়াই আছিলোঁ। আৰু এটা কুবেৰ এচি মাৰ্কেট যি আছে তাতে এটা আমাৰ ৰূপৰ শ্ব'ৰুম আছে। তো সেইটো মাজতে দেউতা সিহঁতে 4টা ভাই ককাই, তো গোটেইকেইটা জইণ্ট হৈ পেলাই কামটো কৰি আছিলে। সকলোৰে এটা এফৰ্ট আছিল বিজনেছত। গ্ৰেণ্ডফাদাৰ দেউতা ৰিটায়াৰ কৰি দিছিলে কি নাই আপোনাক এতিয়া একো কৰিব নালাগে, আপুনি ফ্ৰী আছে, আমি কৰিম। তেহেঁতে কৰি আছিলে। তাৰপিছত স্কুলিং আমাৰ কমপ্লিট হৈ গ'ল। মোৰ স্কুলিং 1987ত কমপ্লিট হৈছে। তাৰপিছত কলেজৰ পৰা যেতিয়া আমি যাওঁ তো দেউতা আমাক কয় কি কলেজ কমপ্লিট কৰাৰ পিছত তুমি ক'তো নাযাবা, চিধা শ্বপত আহি যাবা, তোমাৰ তাতে ডিউটি হ'ব। তো আমি কওঁ কি দেউতা চাওক, পঢ়া শুনাৰ জেগাত আমি যদি শ্বপত যাওঁ আমাক ভাল নালাগিব, আমি কেনেকৈ চবখিনি মিলাম। তো দেউতা কি কয় কি চোৱা বেটা, বিজনেছ তোমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি, এডুকেশ্যন প্ৰায়ৰিটি আছে, কিন্তু যদি তুমি বিজনেছটো শিকি যোৱা কেনেকৈ কি টাৰ্গেট এচিভ কৰিব লাগিব, কেনেকৈ কাৰ লগত কথা পাতিব লাগিব, কেনেকৈ তোমাক মেথমেটিক্স কেলকুলেশ্যন হিচাপ কিতাপ চবখিনি কৰিব লাগিব, সেইটো শ্বেয়াৰত বহিলে তুমি গম পাবা, চবখিনি হিচাপ নিকাচ তুমি তেতিয়া গম পাবা। তো আমি কৈছোঁ ঠিক আছে। তো সেইটো টাইমত দেউতা আমাক এটা এইটো কি বুলি কয় এটা লালচে দিছে কি তুমি যদি শ্বপত আহিলে তুমি এভৰিডে 10 rupees পাবা। তো সেইটো টাইমত চাওক 10 rupees নাও ইট ইজ কম্পেয়াৰ কৰিলে এইটো মোৰ দেন 1000 rupees হৈ যায়। তো ঠিক আছে যাওঁ, কমাৰ্চ কলেজৰ পৰা আহি যাওঁ 2টা বজাত, 2টাৰ পৰা ইভিনিং 6:30 আমি 4-5 ঘণ্টা দোকানত ডিউটি দিওঁ। তাৰপিছত ঘৰত যাওঁ, পঢ়া শুনা কৰোঁ। 1990 31 ডিচেম্বৰ মোৰ পূৰা মনত আছে। দেউতা মোক কৈছে চোৱা এতিয়া আমি কেলকাতা এটা শ্বপ খুলি আছোঁ, তোমাক তাতে যাব লাগে। তো মই কৈছোঁ মোৰ এডুকেশ্যনটো পঢ়া শুনাটো কি কৰিম, আহিবা তুমি এক্সাম দিবা আকৌ গুচি যাবা। ঠিক আছে দিওঁ, কিয় কি লাইফত আগবাঢ়িব লাগে, বহুতখিনি কৰিব লাগে। কেনেকৈ চলিছিলোঁ, চাইকেলৰ কাৰণে দেউতাৰ লগত কাজিয়া কৰিছোঁ কি দেউতা এটা চাইকেল লাগে সেইটো টাইমত, কিন্তু কষ্ট কৰি পেলাই দেউতা কৈছে চোৱা বেটা চাইকেল তোমাক দি দিম, কিন্তু বহুতখিনি আছে কি কেনেকৈ কি মিলাব লাগে, কেনেকৈ কি চলিব লাগে। জইণ্ট ফেমিলিৰ ভিতৰত এটা মই নাই, 4-5টা ভাই ককাইক আছিলোঁ আমি, চবকে মিলাই পেলাই চলাব লাগে। তাৰপিছত মোক কেলকাতা শিফটিং কৰি দিছে। কেলকাতাত 1 জানুৱাৰী চাবি দিছে দেউতা, এইটো দোকান তোমাক কেনেকৈ চলাব লাগে সেইটো তুমি জানা। ঠিক আছে, পঢ়া শুনা গৈ শ্বপতে পঢ়ি থাকোঁ।
ইন দ্য মিন টাইম এক্সাম আহিছে তো দেউতা কৈছে এক্সাম আছে ঠিক আছে গুৱাহাটী যোৱা এক্সাম দি পেলাই আকৌ আহি যাবা ঠিক এক্সাম দিছোঁ আহি গ'লোঁ আকৌ তাৰপিছত তাতে কেলকাতা যেতিয়া মই বিজনেছত সোমালোঁ হাৰ্ডলি কেলকাতাত মোক 50-50জন মানুহ মোক চিনি পায় সেইটো টাইমত যোনটো মাৰ্কেটত মোৰ শ্বপ আছিলে তাতে আমাৰ 2-3টা বেলেগ জুৱেলাৰ্ছৰে শ্বপ আছিল তেহেঁতক কম্পিটিশ্যন মোক দিব লগা হৈছে এতিয়া আপোনাৰ কিমান এজ হ'ব মোৰ এজ আছিল সেইটো টাইমত 20 ইয়াৰ্ছ 20 বছৰীয়া বয়সতে মোক একদম চাবি দি দিছে আৰু মই কৈছোঁ দেউতা গাড়ী বাইক কিবা এটাতো লাগিব তো দেউতা মোক সেইটো টাইমত এটা বাজাজ ছুপাৰ স্কুটাৰ আনি দিছে বোলে এই স্কুটাৰৰ পৰা তুমি অহা যোৱা কৰিবা মই ঠিক আছে দিম তো সেইটো টাইমত স্কুটাৰ পোৱাটো বহুত ডাঙৰ কথা আছিলে গৈছোঁ বিজনেছ কৰি আছোঁ সেইটো টাইমত মই এটা বহুত চেলেঞ্জিং এটা ৰোল পাইছোঁ এটা কাষ্টমাৰ মোক চেলেঞ্জ কৰি গৈছে কি কিবা এটা বস্তু বনাব লাগে তো সেইটো মই একচেপ্ট কৰিলোঁ আৰু মোৰ দিনটো মনত আছে সেইটো মংগলবাৰ দিন আছে তো আমাৰ যে শ্বপ আছে এচি মাৰ্কেট কেলকাতা থিয়েটাৰৰ এচি মাৰ্কেট বুলি কয় এইটো মনডে পুৰা ক্লজ থাকে টিউজডে আফটাৰ 1 PM মাৰ্কেট খোলে কেলকাতাত এইটো চিষ্টেম এভৰিৱেৰ ইন মাৰ্কেটত আছে তো 1 বজাত মই শ্বপ খুলিছোঁ এৰাউণ্ড 1:32 PM এটা জেণ্টেলমেন এৰাউণ্ড সেইটো টাইমত 55-60 প্লাছৰ হ'ব উইথ হোৱাইট চুটেড বুটেড চাফাৰী চুট বুলি কয় পিন্ধি আছে আহি পেলাই মোক কৈছে সেইটো বস্তু দেখাওক সেইটো দেখাওক গ্লাছ বাটি চামুচ প্লেট লাগে দেখাই দিওঁ কৈছে 6 পিচ চব লাগে মই কৈছোঁ ছাৰ এতিয়াতো 6 পিচ মোৰ তাত ৰেডি নাই মোক 8:30 ভিতৰত ইভিনিং দিব পাৰিবা মই কৈছোঁ অঁ দি দিম তো তেখেতে মোক ক'লে কি যদি আপুনি বিফোৰ 8:30 যদি মোক নিদিয়ে ইউৰ অৰ্ডাৰ ইজ কেঞ্চেলড আপোনাৰ অৰ্ডাৰ পূৰা কেঞ্চেল হৈ যাব মই এটা বস্তু নলওঁ মই লৈ লৈছোঁ অৰ্ডাৰ চেলেঞ্জ মিনছ এটা আছিল সেইটো টাইমত জোচ আছিলে না লাইফত কি কৰিব লাগে তো মই ফোন কৰিছোঁ কেলকাতাত আমাৰ বাৰা বজাৰত এটা অফিচ আছে দেউতা আছিল ককা আছিলে খুৰা আছিলে সকলোৱে মোক ফোন কৰি বহুত একদম বেয়াকৈ কৈছে তুমি যদি সেইটো বস্তু আজি ডেটত যদি ডেলিভাৰী দিব নোৱাৰা কালি ৰাতিপুৱা মৰ্ণিং ফ্লাইটৰ টিকট বনাই পেলাই তুমি গুৱাহাটী গুচি যাবা মই কৈছোঁ ঠিক আছে দিয়া একচেপ্ট কৰিছোঁ শাৰ্প 8:30 কাষ্টমাৰ ঘৰৰ বেল বজাই দিছোঁ স্যাৰ আপোনাৰ বস্তু তেখেতে ইমান হেপী হ'লে মোক লগে লগে পে'মেণ্ট দিছে আৰু কৈছে মোৰ আজি এটা স্পেচিয়েল গেষ্ট আহিব এতিয়া আৰু সেইটো স্পেচিয়েল গেষ্টক মোক নতুন ৰূপৰ প্লেটত খানা খুৱাব লাগে মই কৈছোঁ ঠিক আছে ঘৰত গ'লোঁ ঘৰত গৈ পেলাই চিধা দেউতা ককা খুৰা চব বহি আছিলে তেখেতক হাতত গৈ পেলাই পে'মেণ্টটো দিছোঁ মই চব বস্তু ডেলিভাৰী হৈ গ'ল সেইটো পে'মেণ্ট মোৰ ককা সেইটো টাইমত মোক বহুত ধুনীয়াকৈ আশীৰ্বাদ দিছে বেটা তোমাক আৰু লাইফত ঘূৰি পেলাই চাব নালাগে তুমি যি আজি চেলেঞ্জটো একচেপ্ট কৰিছা মোক বহুত ভাল লাগিছে মিনছ সেইটো টাইমত মোৰ চকু পানী ওলাই গ'ল সেইটো দুখৰ নহয় এটা আশীৰ্বাদত যি সুখত যি চকু পানী সেইটো ওলাইছে তাৰপিছত মই কেলকাতাত আৰু মোক ঘূৰি পেলাই মোক চাব লগা নাই যিমান ডাঙৰ জুৱেলাৰ্ছ আছিল সকলোকে চেলেঞ্জ দিছোঁ মাৰ্কেটিঙত ডিজাইনছত কাষ্টমাৰ ৰিলেশ্যনত চব কৰিছোঁ 5 বছৰ তাতে আছিলোঁ 95 আকৌ 31 ডিচেম্বৰ বেক টু গুৱাহাটী ইয়াতে অহাৰ পিছত কেলকাতাত মই চালোঁ ডাঙৰ ডাঙৰ জুৱেলাৰ্ছ 3000 স্কোৱাৰ ফুটৰ শ্ব'ৰুম 2000 স্কোৱাৰ ফুটৰ শ্ব'ৰুম তো মনৰ ভিতৰত এটা আছিল কি মই গুৱাহাটীত গৈ পেলাই মোৰ এটা ইমান ডাঙৰ শ্ব'ৰুম মই ষ্টাৰ্ট কৰিম ভাবি থৈ আহিছিলোঁ
তাৰপিছত আহিলোঁ গুৱাহাটী ইয়াতে কাম কৰি আছোঁ বিজনেছতে কাষ্টমাৰৰ ৰিলেশ্যনছ বেটাৰ কৰি আছোঁ কষ্ট পাই আছোঁ বহুতখিনি কি কেনেকৈ আৰু আগবাঢ়োঁ তাৰপিছত এটা শ্বপ এছ এ মাৰ্কেটত যি আছিল তাত ওচৰতে দুটা শ্বপ আৰু আছিলে সিহঁতে ইণ্টাৰেষ্ট নাই বিজনেছ কৰিবলৈ মই কৈছিলোঁ মোক দি দিয়ক মই লৈ পেলাই একটু ৱাল ভাঙি চাঙি ডাঙৰ কৰিলে তো সেইটো ডাঙৰ কৰাৰ পিছত কাম চলি আছে বিজনেছ কৰি আছোঁ ফিউচাৰত ভাবিছোঁ থৈছিলোঁ কি ডাঙৰ কৰিম তাৰপিছত এটা ডাঙৰ শ্ব'ৰুম ল'লোঁ এতিয়া এইটো ষ্ট'ৰ আছে আমাৰ আয়কৰ ভৱনৰ সন্মুখত সেইটো এতিয়া 4,300 স্কুৱাৰ ফুটৰ ষ্ট'ৰ ওৱান অফ দ্য বিগেষ্ট ষ্ট'ৰ ইন দ্য নৰ্থ ইষ্ট মই এটা কথা সুধোঁ ধৰি লওক কথাটো পাৰ্চনেল বুলিয়ে ক'ব পাৰি আপোনালোকৰ এটা বস্তু খুব বেছি আচলতে পজিটিভ সেইটো হৈছে আপোনালোকৰ ফেমিলি আপোনালোকৰ এটা পৰিয়াল সেইটো জইণ্ট ফেমিলি বুলিয়ে কৈছোঁ বাৰু আপোনালোকে ফেমিলি বিজনেছ এটা ৰান কৰে সদায় আৰু আপোনালোকৰ আপুনি যেতিয়া মোক কথাখিনি কৈ আছে তাৰ পৰা মোৰ এই যিকেইটা কেৰেক্টাৰৰ কথা আপুনি কৈ আছে ধৰি লওক আপোনাৰ খুৰা আপোনাৰ দেউতা আপোনাৰ ককা যেতিয়া আপোনালোকৰ এটা বিজনেছ ষ্টাৰ্ট কৰে সেই ককা বা দেউতা তেওঁলোকে সকলোৱে মিলি ষ্টাৰ্ট কৰে হয়নে আৰু সেই বস্তুটো আপোনালোকৰ কাৰণে ইমান ষ্ট্ৰেংথ ইমান শক্তি যে বাকী প্ৰজন্ম বাকী জেনেৰেশ্যনে তাক আৰু ডেভেলপ কৰি কৰি গৈ থাকিব পাৰে সেইটো এটা আশীৰ্বাদ আৰু যিটো আচলতে চবৰ তাতে দেখিব পোৱা নাযায় মোৰ সৈতে আপুনি একমত নে এগ্ৰী নে গোটেই কথাটো য়েছ চ এটা ছিংগল ষ্টিক আমি ভাঙিব পাৰোঁ ৰাইট বাট এ বান্ডাল অফ ষ্টিক আমি কেতিয়া ভাঙিব নোৱাৰোঁ তো আমাৰ ষ্ট্ৰেংথ সেইটো বান্ডাল আছিল এতিয়া যেনেকুৱা দেউতাহঁতে ভাই ককাই ফেমিলি পাৰ্টিশ্যন অবভিয়াছলি হয় সকলো হয় এতিয়া যেনেকৈ মই আৰু মোৰ সৰু ভাইটি আমাৰ দুটা ষ্ট'ৰ আছে গুৱাহাটীত এটা হৈ গ'ল জি এছ ৰোডত এটা ফেঞ্চিৰাজ চাৰিআলিত এটা মেইন চাৰিআলিত আছে তাতে সৰু ভাইটি বহে ইয়াতে মই চাওঁ তো এতিয়া আমাৰ দুটাৰে ষ্ট্ৰেংথ আছে আমি জইণ্টত আছোঁ মাজত একদিন দেউতা মোক কৈছে দুটা শ্ব'ৰুম হৈ গ'ল বেলেগ বেলেগ কৰিলোঁ মই না ষ্ট্ৰেংথটো বহুত দৰকাৰ আৰু সেইটো মাজত কি হয় কি যদি আজি মই ছিংগল থাকোঁ মোৰ বিজনেছ এনেকুৱা চব বস্তু মই ষ্টাফৰ ওপৰত এৰি পেলাই যাব নোৱাৰোঁ কিয় কি যদি মই 4 দিনৰ কাৰণে পাৰ্চেজিঙত গৈ আছোঁ তো পিছফালে পৰা কি হৈছে কি হোৱা নাই মই একো গম নাপাওঁ তো সেইটোৰ মাজত কি আছে আমাৰ জুৱেলাৰী বিজনেছত আপুনি চাব 90% জুৱেলাৰ্ছ ফেমিলি ষ্ট্ৰেংথ থাকিবই ভাই ককাইকক হওক ইয়া ল'ৰাৰ হওক সিহঁতে 4-5জন মানুহ এটা বিজনেছত থাকিব সিহঁতে ৰান কৰিব এইটো বিজনেছ আৰু ছাকচেছ অফ এইটো বিজনেছৰ সেইটো কি 4-5জনৰ আইডিয়াজ সিহঁতৰ এফৰ্টছ চবখিনি এটা বিজনেছত যেতিয়া লাগে তেতিয়া সেইটো ৰাইট কৰি কাম আৰু বস্তুটো এনেকুৱা এটা মেছেজ দিয়ে আচলতে ছ'চাইটিক যে আমাৰ যি ধৰণে আমাৰ বিজনেছটো আমি ভাল কৰি কৰি গৈ থাকিম তেনেকৈ আমাৰ ৰিলেশ্যন আমাৰ সম্পৰ্কবোৰো ভাল হৈ গৈ থাকিব যিমান সম্পৰ্ক ভাল হ'ব সিমান বিজনেছ ভাল হ'ব আৰু গোটেই বস্তুটো কি বিজনেছটো যেনেধৰণে আপোনাৰ ডেভেলপ কৰিব ফেমিলিটোতো আপোনাৰ সেই বণ্ডিংটো লৈ আহে তো দুটা মেছেজ গৈ থাকে আপোনালোকৰ গোটেই কথাখিনিৰ পৰা এইটো ঠিকেই কৈছে আপুনি চব বিজনেছৰ ভিতৰত কি আছে ফাৰ্ষ্ট অফ অল তো আমি বিজনেছক ভগৱান বুলি মানো কি যেনেকৈ আমাৰ যি চেয়াৰ থাকে য'ত আমি বহোঁ সেইটো আমি শিৱৰ গদ্দি বুলি কওঁ তো তাতে আমি গৈ পেলাই ৰাতিপুৱা নমস্কাৰ কৰোঁ সেৱা কৰোঁ ঠিক আছে হে ভগৱান মোৰ বিজনেছটো ধুনীয়াকৈ চলাই ৰাখিব আৰু ৰাতিপুৱা যেতিয়া ঘৰতে মই পূজা কৰোঁ প্ৰে কৰোঁ এটা কথা সদায় মনৰ পৰা ওলায় মোৰ যিমান ফ্ৰেণ্ডছ আছে মোৰ যিমান কাষ্টমাৰ আছে সকলোকে উন্নতি কৰক আজি সিহঁতে যদি উন্নতি হ'ব সিহঁতে মোৰ তাত আহিব অভিয়াছলি আহিব কি আমি বোলক এলগোপালত যাওঁ কানাইয়াৰ ওচৰত যাওঁ দুটা বস্তু কিনি আনো এতিয়া এলগোপালত আপোনাৰ কিমান ৱৰ্কাৰ্ছ আছে কিমান কৰ্মচাৰী আছে কিমান এংগেজ হৈ আছে এতিয়ালৈকে চব
দুটা আমাৰ ষ্ট'ৰ মিলাই পেলাই এৰাউণ্ড 55 to 60 পিপল তো বহুখিনি ল'ৰা ছোৱালী এমপ্লয়মেণ্ট পাই আছে তাতে পাই আছে। কাম কৰি আছে তেওঁলোকে Yes. তো এইটো এটা আৰু ভাল কথা চবৰে কাৰণে মই মোৰ ষ্টাফক আমি কেতিয়া ষ্টাফ বুলি নাই ভাবা নাছিল ফেমিলি ৰিলেটেড ফেমিলি মেম্বাৰ্ছ মোৰ ষ্ট'ৰত যেতিয়া আপুনি যাব আপুনি নিজে গম পাব কি নাই বছ আৰু ষ্টাফৰ ৰিলেশ্যন যেনেকৈ মোতকৈ সৰু আছে সিহঁতৰ মোক সদায় বাচ্চা বাচ্চা বুলি মাতোঁ মোতকৈ যদি ডাঙৰ আছে তো খুৰা বুলি মাতোঁ অঁ খুৰা সেইটো কাৰণে আৰু এটা কথা কি আছে যি বস্তু মোৰ খাবলৈ মন যায় না সেইটো বস্তু মই সিহঁতৰ কাৰণে আনি দিওঁ চাওক আজি সিহঁতে নিজৰ ঘৰ বাৰ এৰি পেলাই মোৰ ওচৰত আহিছে মোৰ দোকানত কাম কৰি আছে ল'ৰা হওক ছোৱালী হওক লেডিজে হওক যোনে সিহঁতক মই সেইটো ফিল কৰিব নিদিওঁ কেতিয়া কি তোমালোক ইমান দূৰৰ পৰা মোৰ তাত কাম কৰিব আহিছা আৰু সেইটোতো কামটো ষ্টাফৰ নিচিনা যদি মই সেইটো ট্ৰিট কৰোঁ ভাল নালাগে এতিয়া আপোনাৰ জুৱেলাৰী বিজনেছৰ উপৰিও বেলেগ কিবা বিজনেছ আপোনাৰ কৰিবৰ ইচ্ছা থাকেনে বা অবভিয়াছলি থাকে ট্ৰাই কৰিছিলোঁ কিন্তু এটা কথা আছে যাৰ বান্দৰ আছে সি নচাব পাৰে তো তেনেকুৱা হৈ গ'ল না দুটা তিনিটা বেলেগ বিজনেছত সোমাইছিলোঁ ৰেষ্টুৰেণ্ট হওক হোটেল হওক আৰু গ্লাছ চানমাইকা প্লাইউড কিন্তু আল্টিমেটলি কি হয় কি তাতে কিবা এটা মাইনাছ হৈছোঁ নহ'লে প্লাছ মাইনাছ মিলাই পেলাই যি আছে এৰি দিছোঁ এইটো বিজনেছ আচ্ছা আৰু এটা কথা আপোনাৰ কাৰণে কম্পিটিশ্যন শেষ হোৱা নাই কিন্তু এতিয়া সময় যিমান বাঢ়ি গৈ থাকে আমি যদি চাওঁ মাৰ্কেটখন তেতিয়াহ'লে জুৱেলাৰী বিজনেছত আৰু বহুত নামি পৰিছে বিভিন্ন ভেৰাইটি অফ ডিজাইনছ আহিছে নতুন জেনেৰেশ্যনে ডিজাইনছ বেলেগ বেলেগ কৰি কৰি গৈ আছে আমি পুৰণা গ'ল্ডৰ ডিজাইন আৰু এতিয়া গ'ল্ডৰ ডিজাইনৰ মাজত ভাষ্ট ডিফাৰেঞ্চ আহিছে যে কম্পিটিশ্যন আপোনালোকৰ কাৰণে একদম এতিয়াও কিন্তু একেধৰণেই আছে কি বুলি আপুনি একচেপ্ট কৰে এতিয়া কম্পিটিশ্যনছখিনি আপুনি এইটো কথা ঠিক কৈছে কম্পিটিশ্যনৰ যদি কথা ক'বলৈ যায় আজি ডেটত অল অভাৰ ইণ্ডিয়া জুৱেলাৰী ভিতৰত বহুত ডাঙৰ কম্পিটিশ্যন আছে আগত কি আছিলে কি কৰ্পৰেটকেইটা সোমা নাছিলে এতিয়া কৰ্পৰেটে আহিছে আৰু এতিয়া যি নিউ জেনেৰেশ্যন আছে সিহঁতে এভৰি ডে কিবা এটা নতুন ডিজাইনিং তো আমাৰ কনচেপ্ট কি আছে কি এভৰি ডেটো নহয় কিন্তু এভৰি উইক মোৰ ডিজাইনছকেইটা চেঞ্জ কৰি থাকোঁ চেঞ্জ ইন দ্য চেন্স কি যি মোৰ পাৰ্চেজিং আগত যদি মোৰ 1 kg আছিল এতিয়া মোৰ উইকলি 100 গ্ৰামছৰ পাৰ্চেজিং আছে ইয়াৰ 200 গ্ৰামছৰ তো সেইটোৰ ভিতৰত কি আছে কি কাষ্টমাৰ যেতিয়া আহে অঁ আৰে এইটোতো লাষ্ট উইক আমি চোৱা নাছিলোঁ আজি নতুন ডিজাইনছ পাইছোঁ তো সেইটো মই আজি নহয় লাষ্ট বিফ'ৰ 2 yearsৰ পৰা আমাৰ এইটো প্লেনিং চলি আছে আগত এটা আছিল বাল্ক পাৰ্চেজিং এতিয়া লিমিটেড পাৰ্চেজিং উইথ গুড ডিজাইনছ উইথ লাইট ৱেইট জুৱেলাৰী উইথ লাইট ৱেইট জুৱেলাৰী এতিয়া এনেকুৱা হৈ গ'ল কি কাষ্টমাৰ যেতিয়া মোৰ শ্বপত সোমাইছে মই চাই থাকোঁ কি সিহঁতৰ ডিমাণ্ডিং কি ষ্টাফক কওঁ ন'টিচ কৰিবা কি বস্তু বিচাৰি আছে তো সেইটোৰ ভিতৰত কি আছে কি সিহঁতক কওঁ তেতিয়া ঠিক আছে মই ওচৰত গৈ পেলাই থিয় হৈ যাওঁ নিজে পাৰ্চনেল এটেণ্ড কৰি সিহঁতক কি হা ছাৰ কি লাগে মেম আপোনাক কি লাগে এনেকুৱা লাগে আজিকালি ডিজিটেল মাৰ্কেটিং বহুত ভাল হৈ গ'ল প্লাছ কি আছে কি আমাৰ কেলকাতাত যি মেনুফেকচাৰ্ছকেইটা আছে সিহঁতৰ লগে লগে ফোন কৰোঁ ভাবি এইটো ডিজাইনৰ ছেটছ আছে অঁ ছাৰ আছে ফটো পঠাই দিওঁ উইদিন 5 minutesত কাষ্টমাৰ দেখাই দিওঁ ছাৰ কোনটো লাগিব আচ্ছা এইটো তো কাষ্টমাৰে কয় যদি আমাক পচন্দ নহয় ন' প্ৰব্লেম আপোনাক যদি সেইটো বস্তু পচন্দ নহয় সেইটো মোৰ কাউণ্টাৰত থাকিব মই আপোনাক আৰু বেলেগ অপশ্যন দেখাম কিন্তু কাষ্টমাৰক যাব নিদিওঁ সিহঁতৰ লগত এনেকুৱা টাচত থাকোঁ মই কি হা এখেতে কয় কি সঁচাকৈ আপোনাৰ ওচৰত অহাৰ পিছত আমাক বহুত ভাল লাগিছে ৰাতিপুৱা এটা কাষ্টমাৰ আহিছে আমাৰ যি ডিজিটেল মাৰ্কেটিং চলি থাকে ৰিলছ আমি বনাই থাকোঁ ইনষ্টাগ্ৰাম তিনিচুকীয়াৰ পৰা কাষ্টমাৰ আহিছে বোলে আপোনাৰ ৰিলছ চাই পেলাই আহিছোঁ আপুনি ইমান কম মেকিঙত জুৱেলাৰী দি আছে আমাৰ যি গ'ল্ড ৰেট আছে 22 কেৰেট গ'ল্ড ৰেট গুৱাহাটীত লৱেষ্ট 22 কেৰেট গ'ল্ড ৰেট আছে মই এইটো কথা মই সুধিম বুলি ভাবিছিলোঁ যে এলক'পলছৰ এটা খুব আমি দেখিবলৈ পাওঁ আচলতে সেইটো এটা
প্লাছ পইণ্টে, কাৰণ আমাৰ শুনা বুলি নহয়, দেখোঁ বা লয়, আপোনালোকৰ চাৰ্জটো অলপ কম বেলেগতকৈ। এলক'পালৰ জুৱেলাৰ্ছৰ কম চাৰ্জ, ডিজাইন ভাল, আৰু যেনেকুৱা ধৰণে বিচাৰে মানুহে তেনেকুৱা ধৰণে পায়। আমাৰ মেকিং গোটেই গুৱাহাটী যদি আপুনি কম্পেয়াৰ কৰে বহুত কম মেকিং চাৰ্জ। মই তোমাক সুধিম বুলি ভাবি আছিলোঁ আপোনাক। বিকজ আমাৰ যি প্ৰডাকশ্যনছ আছে, কিছুমান ফেক্টৰীৰ লগত আমাৰ এনেকুৱা টাই আপ হৈছে কি মই ইমানখিনি কোৱান্টিটি মোৰ ফিক্স আছে, মই উঠাম আৰু আমাৰ সিহঁতৰ কি আছে এডভান্স পে'মেণ্ট যায়, 50 to 70% আমি এডভান্স পে'মেণ্ট পঠাই দিওঁ। তো সেইটোৰ ভিতৰত কি হয়, সিহঁতে আমাক মেকিং চাৰ্জ মিনিমাম কৰি পেলাই দিয়ে। তো আৰু নম্বৰ 2 কি আছে, এটা ৰোলিঙে হ'ব লাগে, আমাৰ টাৰ্গেট থাকে কি মোক সেইটো টাৰ্গেটটো আজি এচিভ কৰিব লাগিবই। তাৰমানে কম্পিটিশ্যন শেষ নহয়, কম্পিটিশ্যন কেতিয়া কোনো বিজনেছতে শেষ নহয়। আৰু ভয় লাগেনে কেতিয়াবা, এতিয়া ধৰি লওক সোণৰ দাম বহুত বাঢ়ি যায়, তেতিয়া ভয় লাগেনে যে কাষ্টমাৰ অকণমান মানে নাহিব বা অলপ কমি যাব নেকি, বা বিজনেছত অকণমান ঘাটি হৈ যাব নেকি, এনেকুৱা অলপ ভয় লাগেনে? তাতে গ'ল্ড এণ্ড ডায়মণ্ড ভাবকচোন। ভয়তো চাওক, এটা কথা মোৰ সৰু ভাইটিৰ এটা ডায়লগ বহুত ধুনীয়াকৈ সি কয়, হিন্দীত আছে, हिंदुस्तान में जब तक औरत है तब तक हिंदुस्तान में सोना बिकेगा। तो द वीकनेस ऑफ ए लेडी इज गोल्ड। तो जेतेले लेडीज इंडिया থাকিব তেতেলে সোণ বিক্ৰী হ'ব। हार मत मानना, हार नहीं मानना कभी भी। আৰু মোৰ সৰু ভাইটি তাৰ এটা খুব ভাল লাগে মোক কথাকেইটা কিছুমান, তাৰ লগত যেতিয়া মই বিজনেছৰ কথা পাতোঁ সেই এটা কথা আৰু কয়, भैया जो चीज बनता है ना, जी বস্তু আমি কাউণ্টাৰত থৈছো না, সেইটো বিক্ৰী হ'বই হ'ব। ইমান আমাৰ পজিটিভ। আৰু গোটেই নৰ্থ ইষ্টত হি ইজ দ্য ছিংগল পাৰ্চন যোনে গোল্ড মেডেলিষ্ট আছে ইন জেমোলজি। সি সুৰতত যোনটো কলেজৰ পৰা কোৰ্চ কৰিছিলে, লাষ্ট 20 ইয়াৰ্ছৰ ৰেকৰ্ড হি ব্ৰেক কৰিছে, গোল্ড মেডেলিষ্টত। গোটেই নৰ্থ ইষ্টত আপুনি তাৰ আগত যদি 1000 পিচ অফ ডায়মণ্ড থৈ দিয়ে, আৰু সেইটোৰ ভিতৰত আপুনি 5 পিচ যদি ডুপ্লিকেট থৈ দিয়ে, সি উইদিন এ মিনিট, 1 মিনিটৰ ভিতৰত 5 পিচ সি বেলেগ কৰি থৈ দিব। তাৰ কেলকুলেশ্যন, তাৰ যি ডায়মণ্ড চোৱা আছে আইডিয়া, সি লগে লগে 5 মিনিটত গোটেই ডায়মণ্ড বেলেগ কৰি দিব। তাৰ মানিছোঁ, মানে মই নিজে কোৱা নাই, যেতিয়া আমি মুম্বাইত একেলগত যাওঁ পাৰ্চেজিং কৰিবৰ কাৰণে, মুম্বাইত যি মেনুফেকচাৰাৰ্ছকেইটা আছে ডায়মণ্ডত, সিহঁতে মোক কয়, কन्हैया विकास को मानना पड़ेगा। तो मैं কেনেকুৱা, বোলে তোমাৰ ভাই মানে আমি যি নেবুটো চেপি দিওঁ, লাষ্ট যি ড্ৰপ থাকে নহয়, এই খালি সেইটো লাষ্ট এটা ড্ৰপ দিয়ে, গোটেই ৰসটো আমি আমাৰ ওচৰত থাকে। মানে যিমান আপোনাৰ বিজনেছত পাৰ্চেজিং পাৱাৰ আপোনাৰ ষ্ট্ৰং থাকিব, আপোনাৰ বিজনেছত ইমানেই আপুনি ছাকচেছ কৰিম। আপুনি যদি এটা বস্তু আপুনি মাৰ্কেটৰ পৰা পাৰ্চেজ কৰি আছে 1 টকাত, আৰু চেম বস্তু আমি পাৰ্চেজ কৰি আছোঁ 85 পইচা, তো 15 পইচা যি ডিফাৰেঞ্চ আহে, সেইটো বেনিফিট আমি আমাৰ কাষ্টমাৰক দিওঁ। সেইকাৰণে আমাৰ ডায়মণ্ড হওক, আমাৰ গোল্ডৰ ভিতৰত হওক, আমাৰ মেকিং চাৰ্জ প্লাছ আমাৰ কোৱালিটি, আমাৰ ডিজাইনছ টোটেলি ডিফাৰেঞ্চ। ডায়মণ্ডছটো ধৰি লওক আপুনি লাষ্ট কেইবছৰমানৰ পৰা ডায়মণ্ডৰ ডিজাইন লৈ পেলাই, ডায়মণ্ডৰ প্ৰতি বহুতৰ এট্ৰেকশ্যনটো আগতকৈ বেছি বাঢ়ি গৈছে, হয়নে? মানে ডায়মণ্ডৰ ডিজাইন বহুত আছে, সেইকাৰণে চাগে ডায়মণ্ডটো মানে সেই আপোনাৰ ভাইটিয়ে কোৱাৰ দৰে যে যেতিয়ালৈকে নাৰী আছে, মহিলা আছে, ৱমেন্স আছে, তেতিয়ালৈকে গ'ল্ড থাকিবই, ডায়মণ্ডো থাকিব। কিন্তু ডায়মণ্ডৰ প্ৰতি বহুত এটা ডায়মণ্ডছ আৰ ফৰ এভাৰ, ডায়মণ্ডছ আৰ ফৰ এভাৰ। আৰু চাওক, আমাৰ জুৱেলাৰীৰ ভিতৰত, বিজনেছৰ ভিতৰত কি আছে, ডিজাইনছৰ এণ্ড নাই। কেতিয়াবা পুৰণাখিনিও আকৌ ইন হৈ যায়, ধুনীয়া গ'ল আহে, চাইকেল চলি থাকে। যি ডিজাইন চাওক আপুনি, বিফৰ 50 ইয়াৰ্ছ 45 ইয়াৰ্ছ
আগত মোৰ দেউতা কৈছে সেইটো মই 45-50 years আগত চেল কৰিছোঁ আকৌ সেইটো আহি গ'ল এটা ট্ৰেডিশ্যন আহি যায় না এটা চাইক্লিং চলি থাকে এতিয়া চাওক কাপোৰৰ ভিতৰতে যেনেকৈ চাই মানুহ কি ফিটিংছৰ কথা কওঁ কেতিয়াবা বেল বটম পিন্ধে কেতিয়াবা স্লিম ফিট পিন্ধে কেতিয়াবা ৰেগুলাৰ ফিট পিন্ধে তো এইটো চাইকেল চলি থাকে তেনেকুৱা আমাৰ জলদিৰ ভিতৰতে যি কুন্দন জড়াও জয়পুৰী ৱৰ্ক যি বুলি কওঁ এটা টাইম আছিল বিফৰ 50 years বহুত ডিমাণ্ড আছিল তাৰপিছত এইটো ডিমাণ্ডটো লাহে লাহে কমিছে তাৰপিছত য়েল্লো গ'ল্ডৰ ডিমাণ্ড আহি গ'ল আকৌ এতিয়া এণ্টিক্স জড়াও পলকি আকৌ সেইটো ডিমাণ্ডত আহি গৈছে তো চাইকেল চলি থাকে যদি সেইটো নচলিলে বিজনেছটো নচলে আৰু বিজনেছৰ ভিতৰত যদি আপোনাক আগবাঢ়িব লাগে তেতিয়া আপুনি কেতিয়া হাৰিব নালাগে कि मैं हार जाऊंगा मैं कर नहीं মই মোৰ লাইফত মই কেতিয়া বেগ ঘূৰি পেলাই আজিলৈ চোৱা নাই এটা কথা ভগৱান যেতিয়া পেট দিছে তো কাষ্টমাৰ দিব মানুহ মই মোৰ ষ্টাফক কওঁ আজি মাৰ্কেট ঠাণ্ডা আছে না একো নহয় আজি এনজয় কৰা তোমালোকে কালি কিন্তু দিনটো ভাল হ'ব চাই থাকিব মানে এটা পজিটিভ ভাইবছ তাৰ উপৰিও যেতিয়া আপুনি আপোনাৰ এমপ্লয়ীখিনিক আপুনি এনকাৰেজ কৰি থাকিব পজিটিভনেছ সদায় থাকিব আৰু সেইটোও বিজনেছৰ কাৰণে বহুত জৰুৰী আৰু মই ভাবোঁ যে আপুনি যিখিনি কথা ক'লে যে আমি যেতিয়া ব্যৱসায় এটা কৰিম আমি আগতীয়াকৈ জিৰ' কথা ভাবিব নালাগে আমি নাম্বাৰ্ছৰ কথা ভাবিব লাগে তাৰপিছতহে দেখা যাব যি হ'ব চেলেঞ্জ একচেপ্ট কৰিব লাগিব মাজতে এটা কাষ্টমাৰ আছে মোৰ ওচৰত মোক কৈছে কি সেইটো ডিজাইন তুমি বনাব পাৰিবা নেকি বেছি না আজি লাষ্ট ইয়াৰ নৱেম্বৰৰ কথা আছে মই কৈছোঁ মই বনাই দিম মোক ছেম লাগিব খালি ফটো আছে আৰু সেইটো নহয় মোৰ ষ্টৰৰ পৰা হৈছে তেখেতে কিবা মোবাইলৰ পৰা কোনোবা এটা জুৱেলাৰ্ছৰ ফটো চাই পেলাই তেখেতে যেতিয়া মই বস্তু বনাই দিম মই কৈছোঁ ছাৰ টাইম মোৰ থাকিব এণ্ড মেকিং চাৰ্জ মোৰ থাকিব তাতে আপুনি মোক ন' প্লাছ মাইনাছ একো কৰিব আপুনি নোৱাৰে ঠিক আছে যেতিয়া বনাই পেলাই দিছোঁ তেখেতৰ ছোৱালী বিয়া আছিল খুচ মিনছ মোক কৈছে কানায়াজী মানি কৈছে আপোনাৰ চাওক ছাৰ 90% জলদি আমাৰ হোম প্ৰডাকশ্যন আছে তো নিজৰ প্ৰডাকশ্যনৰ ভিতৰতকৈ আছে আমি চবখিনি আপছ এণ্ড ডাউন কৰিব পাৰোঁ আজি জুৱেলাৰী ক্ষেত্ৰতে যি আমি মেকিং চাৰ্জত কৰি আছোঁ আমাৰ অ'ন প্ৰডাকশ্যন আমাৰ ইমান কাৰিকৰ আছে কেলকাতাত সিহঁতৰ পৰা আমি কি কওঁ বনোৱা তো কষ্টিং আমাক বহুত কম আহে আমি ডিজাইনিং যেনেকৈ ইচ্ছা তেনেকৈ কৰিব পাৰোঁ তো সেইটো কষ্টিং কম অহাৰ কাৰণে কাষ্টমাৰ বেনিফিট পাই আছে আৰু এইটো এটা সকলোৰে কাৰণে ভাল আৰু সেইবাবে এলকোপালছত কাষ্টমাৰৰ কমি নাই তেনেকৈ কৈছোঁ বাৰু কাৰণ দেখিছোঁ আৰু বিশেষকৈ আচলতে আমাৰ সমস্যাটো ক'ত হৈ যায় প্ৰব্লেমটো ক'ত হৈ যায় মেকিং চাৰ্জটোত আৰু যেতিয়া মেকিং চাৰ্জটো কমি যায় তেতিয়া গ'ল্ড এটা কিনিবলৈ যাবলৈ আমাৰ এটা সাহসো হয় যিয়ে নহওক আপোনাৰ পৰা বহুখিনি ভাল ভাল কথা শিকিলোঁ আপুনি শেষত কিবা এটা ক'ব বিচাৰিব মাজতে এটা কথা কওঁ আপুনি যেতিয়া মেকিং চাৰ্জৰ কথা ওলাইছে আপুনি কম্পেয়াৰ কৰিব গুৱাহাটীত 25% 28% পাৰ মেকিং চাৰ্জ অন গ'ল্ড জুৱেলাৰী আমাৰ ষ্টাৰ্টিং কিমান আছে 18% এণ্ড ডিছকাউণ্টেড কিমান আমি 25% ডিছকাউণ্ট দি দিওঁ কাষ্টমাৰ ছেপাৰেট 30% ডিছকাউণ্ট দি দিওঁ আৰু কিছুমান জুৱেলাৰী এতিয়া আমি ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্টিং ফ্ৰম অনলি ফ্ৰম 8% মেকিং চাৰ্জ অনলি যোনটো গুৱাহাটীত কোনো জুৱেলাৰ্ছে দিব নোৱাৰে মই ভাবোঁ যে আমাৰ এই অনুষ্ঠানটো চোৱাৰ পিছত মানে ৰাইজে অকণমান এটা শান্তি পাব যে ইমান দাম বাঢ়িছে তাৰ মাজত যদি ইমান কম মেকিং চাৰ্জ হৈ আছে তেতিয়াহ'লে এপাক আমি এলগোপালছতো মাৰি দিওঁ ৰাইজে যেতিয়া শুনিব কি 8% মেকিং চাৰ্জ সেইটো আমাৰ নিশ্চয় খুব ধুনীয়াকৈ আশীৰ্বাদ দিব ৰাইট আশীৰ্বাদ দিব ধুনীয়াকৈ আশীৰ্বাদ ঠিক আছে কানায়াজী আমাৰ সময়ো হৈ আহিল আপোনাক এইখিনি সময় দিয়াৰ বাবে বহুত বহুত আপোনালৈ ধন্যবাদ থাকিল আৰু মই ভাবোঁ আপোনাৰ এই জাৰ্ণিৰ কথা শুনি বহুত উঠি অহা চামো উপকৃত হ'ব আৰু লগতে এই যে 8% মেকিং চাৰ্জৰ কথাটো আহিলে সেইটোও আমাৰ দৰে মহিলাসকলক যথেষ্ট সকাহ দিব ধন্যবাদ থাকিল থেংক ইউ ছ' মাছ ধন্যবাদ নমস্কাৰ